Hello everyone, good morning. Bolog blog to start koro. Ini মই ৰাতিপুৱা সদায় কুহুমীয়া গৰম পানী গিলাছ খাওঁ কিন্তু মোৰ যেহেতু দাঁতৰ প্ৰবলেমটো হৈ আছে সো ডাক্তৰে ঠাণ্ডা পানী খাব দিছে আৰু ঠাণ্ডা বস্তু খাব দিছে সো আজি ঠাণ্ডা পানী গিলাছে দিনটো ষ্টাৰ্ট কৰিলো আৰু কি কৰো আপোনালোকক দেখাই যাম হোপ ব্লগটো আপোনালোকে চাই ভাল পাব এটো খাবলৈ লৈছো মুং ডাল কা চিলা মগুমাহখিনি ৰাতিয়ে পানীত ভিজাই ৰাখি পেলাই পিছদিনা মিক্সিত পিচি পেলাই এনেদৰে ফ্ৰাই পেনত পানী পিঠাৰ দৰে আকৃতি দি বনাই খাব পাৰি বা বৰ বনাইও খাব পাৰে বৰ টেষ্টি হয় এয়া এতিয়া মন্দিৰ যাবলৈ ওলাইছো আজি মন্দিৰত সেৱা ভাগ কৰি আহিম বুলি ভাবিছো ওলাই কৰি ললো আৰু মন্দিৰৰ আপোনালোকক পৰিৱেশ দেখুৱাম বহুতেই নগাঁৱৰ যিখিনি বাসিন্দা তেওঁলোকে চিনি পাবই মন্দিৰ ভাগ শিৱ মন্দিৰ আপোনালোকক দেখুৱাম সিয়া ও সিয়া তো টোপনি ধৰি আছে নেকি টোপনি ধৰি আছে ন আৰু এয়া গৈ আমি মন্দিৰ পাই গ'লোগৈ মন্দিৰলৈ গৈ পাওঁতে বেলপাত নিবলগীয়া আছিলে সেইকাৰণে বেলপাত কেইটামান লৈ ললো বাইদেউগৰাকীৰ পৰা আৰু তাৰ পিছতে এয়া মন্দিৰৰ প্ৰৱেশদ্বাৰেদি সোমাই গলো মন্দিৰ ভাগ কোনে কোনে চিনি পাইছে প্লিজ কমেন্ট সেকশনত জনাব মই শিৱ মন্দিৰলৈ গ'লে এই ভাগ মন্দিৰলৈকে যাম বৰ ধুনীয়া পৰিৱেশটো চৌদিশে এক শান্তিপূৰ্ণ মানে পৰিৱেশে বিৰাজ কৰে এই মন্দিৰ ভাগত আৰু এই মন্দিৰ ভাগৰ চৌহদটো ইমানেই ডাঙৰ যে তালৈ গ'লে আপোনাৰ গোটেই মন্দিৰ ভাগ চাবলৈ বহুত সময়ৰে প্ৰয়োজন হয় আৰু এই মন্দিৰ ভাগ বহুত পুৰণি হয় আৰু ইয়াৰ বহুতো মাহাত্ম্য আছে আপোনালোকৰ যদি মনৰ কিবা খেলিমেলি হৈ থাকে মনটো অশান্তি হৈ থাকে আপুনি এই মন্দিৰ ভাগলৈ আহি যদি ভগৱানৰ শৰণাপন্ন হয় তেতিয়াহলে আপোনাৰ মনৰ সকলো সমস্যা দূৰ হয় আৰু এই মন্দিৰ ভাগত মই বহুত আগৰ পৰাই গৈ আছিলো যেতিয়াৰ পৰা নগাঁও টাউনৰ ভাড়াঘৰলৈ আহিছিলো সেই তেতিয়াৰ পৰাই মই এই মন্দিৰ ভাগলৈ মাজে মাজে আহি থাকো আৰু ইয়ালৈ আহিলে মনটো বৰ শান্তি অনুভৱ কৰো আৰু এইফালে চাওকচোন ইমান ধুনীয়া এখনি ফুলনি বাগিচা আছে আৰু এই যে পানীখিনি আছে তাত দেখিছেনে তাত সৰু সৰু কাছ কিছুমানো আছে আৰু বেলেগতো আছে কাছ আৰু অলপ মানে এনেকৈ পানী থকা জেগা আছে কিন্তু সেইখিনি মই ৰেকৰ্ডিং কৰা নহল আৰু তাৰ পিছতে মন্দিৰত সেৱা ভাগ কৰি পেলাই মই উভতি আহিলো আৰু আহি পেলাই ভাত পানী কিটা খাই পেলাই মই কামলৈ বুলি ওলাই আহিলো কিন্তু কামলৈ ওলাই আহোঁতে বাটত মই এভাগ ৰেলী পালো আপোনালোকক দেখাম ৰব মই পঢ়ি অহা কলেজখন বৰ্তমান যি নগাঁও ইউনিভাৰ্চিটিলৈ পৰিগণিত হ'ল সেই নগাঁও ইউনিভাৰ্চিটিৰ দ্বাৰা আয়োজন কৰা হৈছিল এই ৰেলী ভাগ আৰু বিভিন্ন বাৰেৰহণীয়া সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰা হৈছিলে আৰু তাৰ পিছত মোৰ দাঁতৰ যিটো চিলাই আছিলে সেই ষ্টিচিংটো খুলিবৰ কাৰণে গ'লো আৰু মই ভয় খাই আছিলো যদিও ভালদৰে হৈ গ'ল আজিলৈ ব্লগটি মানতে সামৰণি মাৰিছো ধন্যবাদ